এজন যুৱকে হাতত ড্ৰাগছ লৈ এক্টিং কৰিবলৈ চেষ্টা কৰিছে। এয়া হৈছে নগাঁও মহাবিদ্যালয়ৰ ভিতৰৰ এক পৰিৱেশ, য'ত আয়োজন কৰিছে এখন সজাগতা সভা। যিখন সজাগতা সভাৰ মূল উদ্দেশ্য হৈছে এইডছকে আৰম্ভ কৰি বিভিন্ন বিষয়ৰ সজাগতা আনিবৰ কাৰণে এখন বিশেষ সভা আয়োজন কৰিছে, আৰু যাতে এই সভাখনৰ দ্বাৰা নতুন যুৱচামটো সতৰ্কিত হয়। এতিয়া হয়তো পলম নকৰি ভিডিঅ'টো আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আৰু যিটো ৰাতিপুৱা 9টা বজাৰ পৰা এটা ৰেলী আছে আৰু 11টা বজাৰ পৰা মিটিং আছে। চ' এতিয়া পাইছে 8টা আৰু মই গৈ আছোঁ নগাঁও। চ' গৈ থকা বাটতে বুলি ভাবিলোঁ বোলো অকণমান নাৰিকলৰ পানী খাই লওঁ, যিহেতু ৰাতিপুৱাৰ সময়। আৰু ৰাতিপুৱাৰ সময় বুলি ক'লে আপোনাৰ অকণমান নাৰিকলৰ পানী যদি আপুনি আৰম্ভ কাৰণে বজাৰ লাগিব। চ' দাদাই নাৰিকল কাটি আছে। দাদা কেই টকা এইটো? 80 টকা দাদা। 80 টকা। ত' এইকণ নাৰিকলৰ দাম 80 টকা। দাদাই গেৰাণ্টি দিছে এইটো নাৰিকলৰ বোলে পুৰা মিঠা আছে। আৰু মিঠা আছে নে নাই জানিবৰ কাৰণে মই জাষ্ট টেষ্ট কৰিম। আৰু যিহেতু এতিয়া গৈ আছোঁ নগাঁও, ৰাতিপুৱা ভাত খামগৈ, ভাত নাৰিকল পানী অকণ খাই লৈ পেটটো অকণমান শান্তি কৰি লওঁ। দিয়ক দাদা, কাটক। আৰু নগাঁৱত গৈ যিহেতু আচলতে ইমান ব্লগ কৰা নহ'ব, কাৰণ যিহেতু তাৰ এটা মানে অনুষ্ঠান, এখন মিটিং, এখন এৱাৰনেছ প্ৰগ্ৰাম। ত' তাৰ পৰিৱেশবোৰ দেখাম বা তাত গৈ লওঁ, তাত কি কেনেকুৱা ধৰণৰ পৰিৱেশ হয় সেইটো চাই লওঁ। চাই পেলাই অকণ দেখি আছোঁ। চ' দেৰি নকৰি এতিয়া যাওঁ আমি নগাঁও, আৰু ডাইৰেক্ট আপোনালোকক মই নগাঁৱত লগ পাই আছোঁ। এইডছ সম্পৰ্কীয় সজাগতা সৃষ্টিৰ বাবে আৰম্ভ কৰা এই গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক পদক্ষেপৰ আজি শুভ আৰম্ভণিৰ দিনটোত আপোনালোক আটাইকে জনাইছোঁ সাদৰ স্বাগতম। আজি এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পদযাত্ৰা। আন্তর্জাতিক জুটি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস 2024 নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু নগাঁও কলেজ অট'নমাছৰ সহযোগত আয়োজিত আমাৰ আজিৰ এই কাৰ্যসূচী Madam, respected all guests, Pranab Kumar Goswami Mahoday amar majot ache, Joint Director in Research Bhupen Bora sir amar majot ache, amar majot additional SP Partho Soikia sir ache, tekata সম্বৰ্ধনা জ্ঞাপন Maharam 2023 YouTuber Rituraj Mudoy Nagaon College Autonomous ছাত্র Legal Service Authority মাননীয় মুনমি নেহৰু ডাঙৰীয়া মঞ্চত উপবিষ্ট এই বিষয়ে জনা নাই গতিকে এজন মানুহৰ যেটো ব্যক্তিত্ব বহু সময়ত আমি দেখিছো যে অসমৰ ক্ষেত্ৰত দেখিছো যে ৰেচিপি
বিভিন্ন সময়ত ইউটিউব চাই কেনেধৰণে নতুন নতুন ধৰণৰ জুতি লগা খাদ্য এনেকৈ বিভিন্ন ঠাইৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলক আমন্ত্ৰণ কৰি এইডছৰ সজাগতা সভাখন আয়োজন কৰা হ'ল। আচলতে আমি এনেকুৱা ধৰণৰ যিবোৰ সজাগতা সভা দেখোঁ সেইবোৰ সভাৰ দ্বাৰা আচলতে আমি এইডছকে হওক বা ড্ৰাগছে হওক বা নিচামুক্তি হওক আমি সজাগ কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আমি এইসমূহ সজাগতা সভা আয়োজন কৰাৰ লগতে আমি আমাৰ নিজৰ ঠাইখনৰ পৰা যদি আমি নিচামুক্ত যি দ্ৰব্য সেইসমূহ যদি আমি আঁতৰাব পাৰোঁ, আমি যদি প্ৰতিজ্ঞাবদ্ধ হওঁ, তেন্তে আমাৰ দেশখন সঁচাই নিচামুক্ত দেশ হ'ব। নিচামুক্ত ভাৰত অভিযানত সৰ্বাধিক সংখ্যক যুৱকৰ প্ৰতিজ্ঞা কৰোঁ যে আমাৰ দেশখনক নিচামুক্ত কৰি তোলাৰ ক্ষেত্ৰত। নমস্কাৰ, মই জুবেৰুল আমিন, এছিষ্টেণ্ট ডাইৰেক্টৰ কাম DMPO দিশা নগাঁও। আমি আজি ইণ্টাৰনেশ্যনেল ইউথ ডেত ৰাখি আমি ইণ্টেনচিভ IC কেম্পেইন লঞ্চ কৰিছোঁ। অসম চৰকাৰ লগতে ভাৰত চৰকাৰৰ এইটো নিৰ্দেশনাত এইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আমাৰ লঞ্চ কৰিছে। চ' আমি আজি নগাঁও কলেজত এই লঞ্চিং প্ৰগ্ৰামটো ৰাখিছোঁ। চ' ইয়াৰ মেইন উদ্দেশ্য হৈছে যাতে আমি নৱপ্ৰজন্মক আমি এৱেৰ কৰিব পাৰোঁ যে HIV এইডছৰ প্ৰতি, STIৰ প্ৰতি, ড্ৰাগছৰ প্ৰতি, যাতে তেওঁলোকে এই এৱেৰনেছৰ থ্ৰুদি এইকেইটা বস্তুলৈ আগুৱাই যাব নোৱাৰে আৰু নিজকে বচাই ৰাখিব পাৰে। আৰু ইয়াৰ মেইনলি আমি এইটো 100টা গাঁও আমি কভাৰ কৰিব এই কেম্পেইনটো হাতি দিনত। চ' আমি ৰাইজক সহায় বিচাৰিছোঁ যাতে আমাৰ এই প্ৰগ্ৰামটো ছাকচেছ হোৱাত হেল্প হয়। আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্মক আহ্বান জনাম যে তেওঁলোকে যাতে উঠি পৰি আহি এই কেম্পেইনটো ছাকচেছ হোৱাত আমাক সহায় কৰে। যে ভাৰতবৰ্ষৰ নিচিনা এখন ঠাইত কেনেকৈ এইটো সম্ভৱ হ'ব য'ত কাৰেণ্ট নাথাকে বা আমাৰ নেটেই বহুত সময় পাৰে। কিয়নো আমি এজন মানুহ চাই পেলাই তেওঁৰ দেহত HIV আছেনে নাই, বীজাণু আছে নাই চিন্তা নকৰিবা মাত্ৰ এটা তাবিজ কবি সকলো সমস্যা সমাধান কৰি দিম। তাৰপিছত একো দিব নালাগে, মোৰ পৰা বিনামূলীয়া মাত্ৰ 501 টকা দিবই লাগিব। মাজে মাজে বমি হয় নি? বাবা বেলেগ ধৰণৰ 500 টকামান লৈ চিভিল হস্পিটেলত কাম কৰি আছে। চিভিল হস্পিটেলত নহয়, কিবা আহিছে কমল সবে পিন্ধে বাবাই কি কৈছে তোমাক? তাৰপিছত ভাল হ'ব সমাগত ৰাইজক কৃতাৰ্থ কৰিবৰ কাৰণে মই কৰিব লাগে। তেতিয়াহ'লে আমি কি হয়, প্ৰতিজন ব্যক্তি এই কথাতে মনত আনিব লাগে যে আমাৰ চৌদিশে আছে কি। আমি ৰাতিপুৱা যেতিয়া ঘৰৰ পৰা নিচা যে মানুহে গ্ৰহণ কৰিব নালাগে, যে নিচা গ্ৰহণ কৰিলে যে মানুহৰ অপকাৰ হয়, যে আমি নিচামুক্ত দেশ গঢ়িব লাগে, তো ইয়াকে উদাহৰণ হিচাপে লৈ তেওঁলোকে এখন খুব ধুনীয়া নাটক আমাৰ মাজত উপস্থাপন কৰিলে। তেন্তে আহকচোন তেওঁলোকৰ মনৰ ভাৱ জানো বা লগতে তেওঁলোকে এই সজাগতাৰ ওপৰত কি কয় আমি সকলো জ্ঞাত হওঁ। আহক। আমিতো আমাৰ টিমটো আজি 10-15 বছৰৰ পৰা আমি যিকোনো হেল্থ এৱাৰনেছৰ হয় পাতলত কৰি আহি আছোঁ। আৰু আজি ইয়াতে বিশেষকৈ আমাক ইয়াতে মাতিলে, আজি ৱৰ্ল্ড ইউথ ডে হিচাপে আমি গুৱাহাটীৰ পৰা আহিলোঁ। মাইমেন মুভমেণ্ট নামেৰে আমাৰ টিমটোৰ নাম। আমি স্কুল ছ'চাইটিৰ আণ্ডাৰত আমি সময়ে সময়ে এই HIV এইডছৰ এৱাৰনেছ প্ৰগ্ৰাম আমি কৰি থাকোঁ। আজি সেই মাতাখন আমি ইয়াতে আহি আমি ইয়াতে নগাঁও ৰাইজৰ ৰাখি আমি এই HIV এইডছৰ এৱাৰনেছ কৰিব পৰা আহিলোঁ। নৱপ্ৰজন্মই ড্ৰাগছ সেৱন কৰাৰ ফলত HIVটো বেছি হোৱা দেখা পোৱা গৈছে, তাৰ ওপৰত কি? নৱপ্ৰজন্মই আজিকালি মানে নিজকে অলপ বেছি অভাৰ স্মাৰ্ট দেখাবলৈ গৈ লাহে লাহে মানে তেওঁলোকে সৰু সৰু গুটকাৰ পৰা লাহেকৈ চিগাৰেট আৰু আধা ইত্যাদিৰ পৰা গৈ গৈ এতিয়া তেওঁলোকে ড্ৰাগছত আসক্ত হৈছিল।
তেওঁলোকক এই আসক্তৰ ওপৰত দূৰ কৰাবলৈ হ'লে আমি সজাগতা সৃষ্টি কৰিব লাগিব আৰু সেইসকলক আমি এই বিপদত পৰিচালিত নহ'বলৈ আমি অনুৰোধ জনাইছোঁ আৰু অভিভাৱকসকল অলপ সজাগ হ'ব লাগে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ক'ত গৈছে কি কৰিছে কিমান টকা খৰচ কৰিছে কেনেকৈ কৰিছে সেইবিলাক তেওঁলোকে অলপ খবৰ ৰখা উচিত শৰ্মা বাইদেউ বিশিষ্ট সমাজসেৱিকা আমাৰ বচন ও কহু কথা ঈশ্বৰ শুনা সৰ্ব আমাৰ বচন ও কহু কথা ঈশ্বৰ শুনা সৰ্বজন আহা 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 হেয়া ও এইফ্লু নিৰাময় কৰিব লাগিব জীৱন আমাৰ বহুমূলীয়া বচাব লাগিব বেজি লৈছে বুলি কৈছে ন বেজি যে লৈছে HIV যে হ'ব পাৰে সেই বেজি ইজনে সিজনৰ পৰা লোৱাৰ পৰা আপুনি জানেনে আৰু এনেকৈ বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা আচলতে ইমান ধুনীয়াকৈ এইডছৰ সজাগতা সভাখন আয়োজন কৰা হ'ল আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ যেতিয়া এখন বিদ্যালয় বা মহাবিদ্যালয় বা স্কুলত যেতিয়া আয়োজন কৰা হয় তেতিয়া মানে কি হয় যিসকলে এইডছৰ বিষয়ে বা যিসকলে ড্ৰাগছৰ বিষয়ে গম পোৱা নাছিলে বা বিতংকৈ নাজানে সেইসকলে ভালকৈ গম পায় আৰু নিজে অলপ সজাগিত হয় বা আন দহজনক সজাগ কৰিবলৈ চেষ্টা কৰে এনেকুৱা অনুষ্ঠানসমূহ আমাৰ অসমত হৈ যাওক আৰু লগতে নিচামুক্ত দ্ৰব্যসমূহ নাশ হৈ যাওক লগতে আমাৰ দেশখন নিচামুক্ত দেশ হওক লগতে অসমখনৰ পৰা এই নিচা শব্দটো নাইকিয়া হৈ যাওক লগতে এই নিচামুক্ত দ্ৰব্যৰ পৰা যি ৰেহাব চেণ্টাৰ সৃষ্টি হৈছে যে সেই ৰেহাব চেণ্টাৰসমূহ নাইকিয়া হৈ এখন খুব সুন্দৰ আৰু নিকা অসম গঢ়লৈ উঠক তাৰে কামনা কৰিছোঁ লগতে আজি এই সভাখন আয়োজন কৰা সমূহ কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসম চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এনেকুৱা ধৰণৰ পদক্ষেপসমূহৰ দ্বাৰা আমাৰ অসমখন অকণমান হ'লেও আগবাঢ়ি যাবলৈ সুযোগ লাভ কৰিব ধন্যবাদ চাই থাকিব ঋতুৰাজ লাইফ এণ্ড ব্লগ চাই থাকিব ঋতুৰাজ মুদৈৰ বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ লগ পাম এটা নতুন